টিং লোড কৰি ওলালোঁ আকৌ কামলৈ বুলি। আহি পালোঁ আকৌ বকুলতল। আগতকৈ এটা কথা মন কৰিছেনে বাৰু, টাউনৰ ৰাস্তাতকৈ গাঁৱৰ ৰাস্তাতহে গাড়ীবিলাক বেছি। সেইফালে দেখিছেনে বাৰু এইখন গেট, মানে বিষ্ণু মন্দিৰত নাম আছে সেইকাৰণে এখন গেট পতা হৈছে, মানে প্ৰতি বছৰে পতা হয় যে সেইকাৰণে এখন গেট বনোৱা হৈছে। সেইফালে আকৌ আগত লগৰ কেইটামান দেখিলোঁ, সেইকাৰণে ভাবিলোঁ ৰখি দিওঁ, মানে মাধৱদাক ক'লোঁ যে অলপ ৰখি দিয়া, অলপ কথা পাতোঁ। বেলেগৰ কাম দেৰি হয় লেবাৰৰ কাৰণে, আমাৰ আকৌ কাম দেৰি হয় মালিকৰ কাৰণে, মানে মালিকেই দেৰি কৰি থাকে। অলপ আগতে কৈছিলোঁ যে নাম পাতিছে এই নামঘৰটোতে, মানে আমিতো চাব নোৱাৰিম, আমিতো কাম কৰিবই লাগিব। এতিয়া আহি পাই লাগি গ'ল ৰাতুল কামত, মানে বাঁহ কাটিবলৈ। আৰু পাতকেইটা বনাই হ'লে 2টা পাত বনালোঁ, আৰু এটা পাত বনাব লাগিব। এইখিনিতে এটা পাত বনাওঁ, সিফালে এটা পাত বনোৱা গ'ল আৰু এইফালে এটা পাত বনোৱা গ'ল। কি কৰিব, 2টা পাত বনোৱাই গ'ল আৰু এটা পাত বনাবলৈ আছে। সকলো বনাই হৈ গ'ল, এতিয়া খালি টিং তুলিব আছে। টিংখিনি তুলি কিনি আৰু ঘৰলৈ যাওঁ। কামৰ পৰা আহিয়ে মালিকে ক'লে ষ্টিং খাম, মানে ষ্টিং খোৱালে, আমাকো খোৱালে, মালিকেও খালে। ভিডিঅ'টো আছিলে যে ইমানে, ভিডিঅ' চাই ভাল পালে লাইক কৰিব আৰু আজিলৈ